নমস্কাৰ আজি আপোনালোকৰ সন্মুখত বহিছো কথা পাতিম বুলি সামাজিক মাধ্যমৰ জৰিয়তে মই বহু মানুহ লগ পাইছো কিন্তু ইমান ব্যক্তিগতভাৱে সকলোকে লগ পোৱা সম্ভৱ নহয় সেইকাৰণে মন গল আজি অকন কথা পাতিলে কি হয় মানে মানসিক যেটো যোগাযোগ হেতু ভালকে হয় আৰু এটো আটাইতকৈ ভাল মাধ্যম যোৱাকালি মিনাক্ষী বৰঠাকুৰ মহন্তে মোৰ কালিৰ পোষ্টত মোৰ যেটো ভিডিও তাত এটা বৰ ধুনিয়াকে লিখিছিলে কথা এটা যে আপোনাৰ যেটো ভিডিওবোৰ চাই থাকো আপোনাৰ কাখত বহি কথাবোৰ শুনা যেন লাগে মোৰ বহুত ভাল লাগিছে ৰাতিপুৱা চকু খুলিয়ে শিলং যোৱাৰ আগে আগে যেতিয়া মই কমেন্টটো দেখিছো মোৰ সেই ভাল লাগাটো লৈয়ে মই শিলংলৈ গৈছিলো আৰু জিন্তু গীতাৰ্থ সাহিত্য একাডেমীৰ বঁটা পোৱা এজন লৰাই মোৰ মানে ভিডিও যেতিয়া লিখিছে ইউ আৰ বিকাম এ ষ্টৰী টেলাৰ মোৰ হেতু খুবেই ভাল লাগিছে এটো মানে মোৰ কাৰণে এটা ডাঙৰ এচিভমেন্ট হা যে মই ষ্টৰী টেলিং এক্স্যাক্টলি নহয় মোৰ মনৰ ভিতৰত যিবোৰ কথা মোৰ চলি থাকে এই কথাখিনি মোৰ ক'বলৈ মন যায় আমি কি হয় আমি যেতিয়া ঘৰত মানে আমাৰ আগৰ কিছুমান কথা আমি ৰুমন্থন কৰো আৰু এটো খুব ভাল লাগে নিজৰ পৰিয়ালৰ লগত নিজৰ স্বামীৰ লগত সন্তানৰ লগত মোৰ বহুত কথা আছে জীৱনৰ বহুত সংঘৰ্ষ ভাল লাগা বেয়া লাগা তিতা মিঠা বহুত কথা যিবোৰ কথা কবৰ কাৰণে মোৰ ঘৰত কোনো নাই কিন্তু মোৰ যিবোৰ অন্তৰংগ বন্ধু বান্ধৱী কেতিয়াবা মই শেয়াৰ কৰো কিন্তু তাৰ ভিতৰতো বহুত কথা জীৱনত ৰৈ যায় যিবোৰ কথা কাকো কোৱা নহয় জীৱনটো এক সংঘৰ্ষ বহুতৰ কাৰণে কিছুমান মসৃণ জীৱন থাকে কাৰোবাৰ কাৰণে জটিল থাকে সেই জটিলতাক অতিক্ৰম কৰি জীৱনটো আগুৱাই নিয়াটো আটাইতকৈ মানে কি বুলি কম নিজৰ বাবে এটা বেলেগ এটা এচিভমেন্ট মোৰ স্বামীৰ মৃত্যুৰ সময়ত মই যেটো ঘৰত আছিলো এটো এটা ভাড়া ঘৰ আছিল ই মোৰ এটা খণ্ড চিত্ৰ বুলি মই আপোনাক কলো এটা খণ্ড কাহিনী এটা মোৰ জীৱনৰ সৰু সৰু টুকুৰা কিছুমান কাহিনী আছে যিবোৰ কথা বহুত মানুহে জানা নাছিল আৰু মোৰ স্বামীৰ মৃত্যুৰ সময়ত এনেকুৱা আছিল মোৰ বন্ধুবৰ্গ খুব কম নাই বুলি ক'লে ভুল নাছিল কিন্তু মই তেতিয়া সামাজিক মাধ্যমতো নাছিলো আৰু মই ব্যক্তিগতভাৱে বহুতৰ পৰা আঁতৰি আছিলো এই কাৰণে যে মোৰ স্বামী খুব অসুখীয়া আছিল সন্তানৰ দায়িত্ব স্বামীৰ দায়িত্ব গতিকে মই মোৰ বাহিৰৰ পৃথিৱীখনৰ লগত মোৰ খুব এটা সম্বন্ধ নাছিল আৰু সেইখিনি সময়ত মোৰ প্ৰতিবেশী কিছুমান মানুহৰ লগত মোৰ খুব ভাল আন্তৰিকতা আছিল কেতিয়াবা তেওঁলোককে মই মনৰ কথাবোৰ কেতিয়াবা কৈছিলো দুখ লাগিলেও কৈছিলো মোৰ স্বামীৰ যেতিয়া হঠাতে মৃত্যু হৈছিল যেহেতু তেওঁ অসুখীয়া আছিল যদিও মৃত্যুৰ কাৰণে আমি কোনো হাজু নাছিলো আৰু আমি তেতিয়া ভাড়া ঘৰত আছিলো ভাড়া ঘৰত থাকিলে কি হয় যেতিয়া এপাৰ্টমেন্টত বা যিকোনো ভাড়া ঘৰত দৰকাৰী কথা ৰুলস ৰেগুলেশন এপ্লাই কৰাটো কিছুমান ৰুলস থাকে যেনেকে ভাড়াটিয়াৰ ক্ষেত্ৰত মানে বহুত নিয়ম বান্ধি দিয়ে আৰু সেইখিনি মই নকওঁ তেওঁলোকৰ এগেইনষ্টত মই এই কথা নকওঁ কিন্তু কি হয় আমি তেনেকুৱা ব্যৱসায় কৰিব নোৱাৰিম আজিকালিতো মই এনেকুৱা শুনো যে কুকুৰ পুহিব নিদিয়ে এইবিলাক প্ৰত্যেক এপাৰ্টমেন্টত বেলেগ বেলেগ নিয়ম নীতি আছে মোৰ স্বামীৰ লগত যেতিয়া মই আছিলো তেতিয়া আমি সেই ৰুলস ৰেগুলেশন মতে আমি তাত সহি কৰিছিলো যে মই কেতিয়াও তাত ব্যৱসায় কৰিব নোৱাৰিম মই থকা ঘৰটোত কিন্তু যেতিয়া মোৰ স্বামীৰ মৃত্যু হৈ গল হঠাৎ মোৰ জীৱনত এনেকুৱা এটা ডাঙৰ বাধা হৈ গল মই ঘৰখন আৰ্থিকভাৱে চলাব নোৱাৰা হৈ গলো মানে মোৰ মাহৰ যেটো ঘৰ ভাড়াটো মই তেখেতসকলক দিব নোৱাৰা হলো তেতিয়া মই দিগবিদিক হেৰুৱাই পেলালো মোৰ হাতত মানে এনেকুৱা সমস্যাত মই পৰিলো কাকো মই ক'ব নোৱাৰো গতিকে মই যেটো কমাৰ্চ কলেজৰ ওচৰতে আছিলো কমাৰ্চ কলেজৰ দুজনী ছোৱালী মই মোৰ ঘৰত পেইং গেষ্ট হিচাপে ৰাখিলো তাৰ ভিতৰত এজনী আছিল দীপমালা ঘোষ তাই আছিল বুধৰ টংলাৰ আছিল তাই আৰু ৰিজৱানা সুলতানা তাই লখিমপুৰৰ আছিল টাইম কমৰ ছাত্ৰী আছিল ৰিজৱানা মুছলিম আছিল মই তেতিয়া ফ্লেটৰ যেহেতু নিয়মৰ বিৰোধী মানে এগেইনষ্টত মই এই কামটো কৰিছিলো ভুলো আছিল মই নিয়মৰ এগেইনষ্টত কাম কৰিছিলো গতিকে মই মোৰ জগত যিকিজনী ছোৱালীক মই ৰাখি মোৰ ঘৰ ভাড়াটো মেনেজ কৰিব লগা হৈছিল তেওঁলোকৰ মানে ঠিকনাটো বা মোৰ চিনাকিখিনি মই মোৰ মাহীৰ ছোৱালী বুলি দিছিলো আৰু ইন্টাৰেষ্টিং কি এজনী মুছলিম ছোৱালীক মই হিন্দু কৰিছিলো এটো মোৰ জীৱনৰ এটা বহুত ডাঙৰ ভাল লগা অধ্যায় আছিল ৰিজৱানাক মই কৰি পেলাইছিলো পিংকি বৰুৱা আৰু দীপমালাৰ উপাধিটো দীপমালা বৰুৱা কৰিছিলো আৰু মই সেইখিনি ডকুমেন্টছ
এপাৰ্টমেণ্টত ছাবমিট কৰিছিলোঁ কিন্তু তেতিয়া ইমান আইডি প্ৰুফ নাছিলে ইমান জটিল নাছিলে তেতিয়াৰ কথাবোৰ আজি বা 15-16 বছৰ আগৰ কথা তাৰপিছতে মই তেতিয়া মোৰ যিসকল মানে নেতৃস্থানীয় মহিলা সেই এপাৰ্টমেণ্টত আছিলে মই কিন্তু আপোনালোকক মই তেওঁলোকৰ এগেইনষ্টত কোৱা নাই কিন্তু মোৰ জীৱনৰ খণ্ডচিত্ৰটোহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যে মই কিমান জটিল প্ৰক্ৰিয়া কিছুমানৰ মাজেদি আহি আজিলৈকে মই প্ৰত্যেকবাৰে যুদ্ধবোৰ জয় কৰি আহিব লগা হৈছে তাৰপিছত তেওঁলোকে মোক মানে অলপ সন্দেহ কৰিলে যে মোৰ ঘৰলৈ দুজনী ছোৱালী আহিছে এদিন এগৰাকী মানে তেখেতসকলৰ যিগৰাকী মুৰব্বী তেখেতসকলে এদিন আহি মোৰ 9 বজাত মোৰ ঘৰ চেক কৰিলে যে মোৰ ৰুমত ঘৰত কোন আছে দুজনী ছোৱালী আছে মই তেখেতসকল আহোঁতে অলপ ভয়ো খাইছোঁ কিন্তু মই স্বামীক হেৰাইছোঁ তেতিয়া মই খুব মানে ভয়ত থকা এগৰাকী মহিলা গতিকে মই বহুত ভয়কে তেখেতসকলক ক'লো মোৰ মাহীৰ ছোৱালী মই ডকুমেণ্টছটো ছাবমিট কৰিলোৱেই তাৰপিছত তেওঁলোকে মিটিং পাতি মোক তেওঁলোকে ঘৰটো খালী কৰিব দিলে মাত্ৰ এটা মাহ দিছিলে মোৰ হাতত আৰু মই সেই মানে ভয় লগা যিটো সিচুৱেশ্যন মানে যে মোক থাকিবৰ কাৰণে মোৰ এটা ঘৰ নাই য'ত মই স্বামীৰ লগত ইমান বছৰ ভাড়াঘৰত আছিলোঁ যদিও মই কেতিয়াও যন্ত্ৰণা কেতিয়াও ভোগ কৰা নাছিলোঁ মোৰ মানে স্বামীৰ মৃত্যুৰ লগে মই সেই মানে এনেকুৱা এটা ভয়ংকৰ সিচুৱেশ্যনত পৰি গৈছিলোঁ যে মই ঘৰটো ইমিডিয়েট খালী কৰি দিব লাগে মোৰ হাতত মাত্ৰ এটা মাহ সময় আছিলে আৰু এই ভয়তে থাকোঁতে মোৰ 10টা দিন পাৰ হৈ গ'ল 15টা দিন পাৰ হ'ব যেতিয়া হৈছিলে মোৰ প্ৰতিবেশী দুগৰাকীমান মহিলা দুটামান পৰিয়ালে এই কথাবোৰ গম পাইছিলে তাৰ ভিতৰতে এজনী বন্ধু তাই মোৰ এই কথাবোৰ সব গম পাইছিলে তাই মোক ৰাতি সদায় ডিউটিৰ পৰা আহি ফোন কৰি কয় তুমি নিশ্চিন্ত মানে থাকা কিবা এটা কৰিব লাগিব মই মোৰ স্বামীৰ লগত পাতিছোঁ কিবা এটা কৰিব লাগিব তুমি ইমান নাৰ্ভাছ নহবা আৰু মই যাৰ ঘৰত আছিলোঁ এজন বিখ্যাত ব্যক্তিৰ ঘৰতে আছিলোঁ তেখেতে একচুৱেলি ব্যক্তিগতভাৱে সেই ঘৰটোৰ দায়িত্বত নাছিলে মানে নিজে চোৱা চিতা নকৰিছিলে তেওঁলোকে সেই মহিলাসকলক দি পেলাই তেওঁ কালি ভাড়াটো মই ট্ৰান্সফাৰ কৰিছিলোঁ একাউণ্টলৈ মই তেখেতকো লগ কৰিব গ'লোঁ কিন্তু তেখেতে মোৰ কথা শুনিবই নুখুজিলে লগো নকৰিলে ইনফেক্ট তেতিয়া মোৰ হাতত একেবাৰে সময় নাই দিন চাপি আহি আছে থাকিবৰ কাৰণে মোৰ এটা ঘৰ নাইকিয়া হৈ যাব এই কথাখিনি মই এতিয়া মোৰ কোনো আত্মীয় স্বজনক বা মই কেতিয়াও কাকোৱে কোৱা নাছিলোঁ বান্ধৱীজনীয়ে আছাম ট্ৰিবিউনত এডছ আৰম্ভ কৰিলে বিশেষকৈ দেওবাৰৰ পেপাৰখনত যথেষ্ট এড থাকে আৰু সেইটো সময়ত ভগৱানে মোক অকণমান লগ দিলে কলকাতাৰ এজন ব্যক্তিয়ে তেওঁৰ অসমত থকা ভাড়া মানে তেওঁৰ যিটো এপাৰ্টমেণ্ট তেওঁৰ ভাড়া দিব বুলি পেলাই এটা এড দিছিলে মোৰ বান্ধৱীজনী পাৰ্চনেলি তেওঁক যোগাযোগ কৰি ক'লে যে দাদা গুৱাহাটী আহিলে মোক এবাৰ লগ কৰক আৰু মই মোৰ এজনী বান্ধৱীৰ এনেকুৱা এটা সমস্যা হৈছে মই লৈ যাম তাৰপিছতে তেখেত আহিলে তেখেতক মই ক'লোঁ দাদা মোৰ একো খেলি মেলি নাই খালি মই দুজনী ছোৱালী ৰাখি মোৰ ঘৰ ভাড়াটো উলিয়াব বিচাৰিছোঁ আৰু আপোনাৰ ছিকিউৰিটি ডিপজিটটো মই এতিয়া দিব নোৱাৰিম এই 3 মাহৰ কিন্তু মোৰ হাতত অৰ্থৰ বিৰাট সমস্যা হৈ আছে তেওঁ ক'লে দুজনী নহয় তুমি 4জনী ছোৱালী ৰাখা আৰু মোক কোনো ছিকিউৰিটি ডিপজিট নালাগে গতিকে ভাড়া ঘৰৰ তিতা এটা পাৰ্ট মিঠা এটা পাৰ্ট মই দুটা একেলগে সমানে পালোঁ আৰু সেই বান্ধৱীজনী যোনে মোক এখন মানে চাদৰ তলত থাকিবৰ কাৰণে এখন চালৰ মানে এখন চেডৰ তলত থাকিবৰ কাৰণে সেই সময়খিনিত মোক সহায় কৰি দিছিলে এই বান্ধৱীজনী হৈছে ৰুমা আহমেদ যাৰ ঘৰলৈ মই যোৱাকালি মেঘালয়লৈ গৈছিলোঁ তাইৰ মেঘালয় দূৰদৰ্শন কেন্দ্ৰত তাইৰ এডিটৰ হয় মই যে মোৰ এক্সাইটমেণ্টত আপোনালোকক শ্ব' কৰিছিলোঁ আমাৰ এনেকুৱা এটা মানে ভাল লগা বণ্ডিং আছিলে আমাৰ ভিতৰত কিন্তু কি হ'ল ঘৰটো লোৱাৰ পিছত তাইও বেলেগ এটা ঠাইত ঘৰ বনালে আৰু বিভিন্ন কাৰণত মোৰ আৰ্থিক যিখন মোৰ যুদ্ধ সেই যুদ্ধখন তাৰ লগতো বহুত কিবা কথা আৰু মানে তাইও বেলেগ ঠাইত চাকৰি সূত্ৰত তাই ট্ৰান্সফাৰ হৈ গ'ল মোৰ ফোন নম্বৰ চেঞ্জ হৈ গ'ল আমাৰ দুজনী যোগাযোগটো হেৰাই গ'ল তাৰপিছত এনেকৈ নাই ময়ো যিহেতু সামাজিক মাধ্যমত নাছিলোঁ ৰুমাৰো মোক পুনৰ যোগাযোগ কৰি দিয়া মানুহগৰাকী হৈছে বিভা গোস্বামী তাই আমাৰ দুইজনীৰে বান্ধৱী আৰু ৰুমাই যিদিনা মোক প্ৰথম ফোন কৰিছিলে এই আজি প্ৰায় এমাহৰ আগৰ কথা কৈ আছোঁ প্ৰথমতে তাই মাতটো শুনি মোৰ মুখৰ মাত নাইকিয়া হৈ গৈছিলে তাৰপিছত যেতিয়া পলিৰ কথাবোৰ ওলাইছিলে আমি দুজনীয়ে দুফালৰ পৰা উচুপি আছিলোঁ প্ৰায় আধা ঘণ্টা তাৰপিছতে তাই মোক ক'লে যে মই তোমাক লগ পাব বিচাৰিছোঁ তুমি আহা আৰু ময়ো ক'লোঁ যে ইয়াৰ পিছত লগ পালে কিন্তু তোমাৰ কাষত মই নাকান্দো হৈ গ'ল কান্দা মোৰ তাৰপিছতে মই মেঘালয় যাবলৈ মানে অধৈৰ্য হৈ আছিলোঁ আৰু তাইও মোৰ ভিডিঅ'বোৰ চাই কৈ আছিল আহা না মোৰ লগত একেলগে কেণ্ডেল লাইট ডিনাৰ কৰিবা কিন্তু যিহেতু মোৰ কেণ্ডিহঁতক এৰি থৈ ৰাতি মই ক'ৰবাত থকাটো অলপ সমস্যা যোৱাকালি মই 6 বজাত ইয়াৰ পৰা গুচি গ'লোঁ গাড়ী লৈ আৰু আহি পাইছোঁ গুৱাহাটীলৈ মই ৰাতি 10:30 বজাত
আৰু এই গোটেই দিনটোৰ সময়খিনি আমি মানে দুজনী টিনেজাৰৰ নিচিনা আছিলোঁ মই অহাকালি আমাৰ এই উৎপতীয়া সময়খিনি আপোনালোকক মই দেখুৱাম যে কেনেকৈ লগ পাই আমি ক'ব নোৱাৰা হৈ গৈছিলোঁ আৰু আমাৰ গোটেই ভিডিঅ'খিনি ধৰি ৰাখিছিল আমাৰ লগত যোৱা গাড়ী চালকজনে আৰু গাড়ী চালক ৰফিকুলে সময়খিনিত আমাক সি বহুত সহায় কৰিলে মোৰ দ্বিতীয়টো ভাড়াঘৰ ঠিক হোৱাৰ পিছতো কিন্তু মই সেই মহিলাসকলক লৈ কেতিয়াও আলোচনাও কৰা নাছিলোঁ কেতিয়াও কাৰো লগত মানে এই বিষয়ত কথাও পতা নাছিলোঁ আৰু মই ভাবিছিলোঁ যে এইটো ঘটনা মোৰ কাৰণে জীৱনৰ এটা ডাঙৰ শিক্ষা মই জীয়াই থাকিবৰ কাৰণে মোক এখন চালিৰ বহুত দৰকাৰ নহ'লে মই বহুত কষ্ট পাম আৰু মোৰ এই ঘটনাটো আটাইতকৈ কষ্ট পাইছিলে পলিয়ে আৰু মই সেই পলিৰ বাবে মই বহুত সংগ্ৰাম কৰিব লগা হ'ল তাৰ পিছৰ যুদ্ধখন এখন বেলেগ যুদ্ধ আৰু মোৰ যে এই যে মুছলিম ছোৱালীজনীক হিন্দু কৰাৰ যিটো কাহিনী আছিলে এইটো বহুত ৰসাল আজি নকওঁ বহুত দীঘলীয়া হৈ যাব বেলেগ এদিন ক'ম আৰু জীৱনৰ বহু কিবা খণ্ড ছবি মোৰ আছে সৰু সুৰা হাঁহি উঠা কেতিয়াবা তিক্ততাৰ কেতিয়াবা আপোনালোকৰ লগত প্ৰকাশ কৰিম শুভৰাত্ৰি